Okay. Start. আজি নৱেম্বৰ 8 তাৰিখ আৰু আমাৰ মানে উদয় নাই যদি আমাৰ গোটেই মনৰ পৰি গোটেই অসমবাসীৰে মৰম হৈ পৰিছে এতিয়া তাই আৰু তাইৰ আজি জন্মদিন উপজাতি সকলোৱে ইমান ধুনীয়াকে মিছ কৰিছে আশীৰ্বাদ দিছে বহুত ভাল লাগিছে আৰু তাই যে এতিয়া মোৰ সন্তানেই নহয় গোটেই অসমবাসীৰে মৰম হৈ পৰিছে সেইটো বহুত বেছি ভাল লাগিছে তাৰ উপৰিও মানুহৰ জীৱনত হাত প্ৰতিঘাত এইবোৰ থাকি থকাৰ পাছত তাইৰ মুখখনলৈ চাই মেলি পেলাই মই এটাই ভাবিছো যে তাই কেনেকে ডাঙৰ কৰিম কি কৰিম কোত মোর মা পোৱাৰে খবৰ দৌৰৰ আছেনে মোৰ মাৰা উদয়ৰ যেতিয়া মই 7 মাহ আছিলে মই যেতিয়া প্ৰেগনেন্ট মই অলৰেডি বহুতখিনি মানে মোৰ ভিডিঅ'ত গম পোৱা হ'লো আৰু যিসকলে চাব তেওঁলোকো গম পাব যেতিয়া 7 মাহ আছিলো তেতিয়াই পৰি দেউতা ঢুকাইছিল আৰু সেইটো সময়ৰ পৰা এই জন্মৰ সময়খিনিলৈকে বহুত বেছি কষ্টৰে সেই দিনকেইটা মই পাৰ কৰিছিলো কাকো ক'ব নোৱাৰো কাকো বুজাব নোৱাৰো কিছুমান এনেকুৱা অনুভৱ আছে মোৰ লগত আৰু সেই অনুভৱবোৰ সকলোকে মানে যিসকলে ভোগে সেইসকলেহে গম পোৱা হয় যে কাৰ লগত কি হৈছে বা নহৈছে এনেকুৱা নহয় যে কষ্টবোৰ খুলি মানে দেখুৱাব পাৰি কিছুমান বস্তু এনেকুৱা আছে দেখুৱাব পাৰি আৰু সেই বস্তুবোৰ কম বয়সতে মই বহুত বেছি বয়সীয়াল সময় হেৰি নহয় বিয়া হোৱা বহুত সময় হোৱা নাছিলে আমাৰ বিয়া 4 বছৰ নহলেই আৰু তেনেকুৱাতে পৰি দেউতাক ঢুকাই থাকিলে সেই ঢুকুৱা সময়খিনিৰ পৰা মই তাইক কেনেকে ডাঙৰ দীঘল কৰিছো বা জন্মৰ সময়খিনিলৈকে বুলি ধৰিব পাৰি জন্মৰ সময়খিনিলৈকে মই অত্যন্ত কষ্টৰে এই সময়খিনি পাৰ কৰিছো আৰু এটাই ভাবিছো যে লৰাই হওক ছোৱালীয়ে হওক জাষ্ট মই ডাঙৰ কৰিব লাগে আৰু আমি দেখা সেই 4 বছৰ 3 বছৰত যিখিনি আমি দুইটাই সময়খিনি অতিক্ৰম কৰিলো বা থাকিলো সেই সময়খিনিত আমি তাইলৈ যিখিনি সপোন দেখিছিলো সেই সপোনখিনি মই অকলে দেউতা আৰু মাক হিচাপে মই অকলে যাতে পূৰণ কৰিব পাৰো আৰু তাৰ লগ দিছিলে মোক মোৰ ঘৰখনে আৰু পৰীক মাক আৰু দেউতাকৰ যিখিনি দায়িত্ব হয় সেইখিনি মই পালন কৰিব লাগিব বুলি পেলাই মই নিজকে মানে ষ্ট্ৰং কৰিছো হাজাৰ মই কান্দি থাকো কিবা কৰো মানে তাইক দেখিলে অকণমান এইটো ভাবো যে উদয় দিছোৱা দায়িত্ব এটা মোৰ ওচৰত আছে আৰু সেই দায়িত্বটো মই পালন কৰিব লাগিব ভালদৰে আৰু তাইক আচলতে মানুহ কৰাটো আমাৰ দুইটাৰে বহুত সপোন আছিলে লৰাই হওক ছোৱালী হওক পাছত কথা কিন্তু বেবী জন্ম হোৱাৰ আগতে মাক আৰু দেউতাকৰ বহুত বেছি প্লেনিং থাকে বা যিকোনো কথা আলোচনা কৰা হয় আমাৰো নথকা নাছিলে আৰু সেই আলোচনাবোৰৰ মাজত এনেকুৱা কিছুমান আমি কথা পাতিছিলো যে টকা পইচাৰে আমি যিয়ে নহয় আৰু ল'ৰা ছোৱালী ইমান হেৰি নকৰো ভাল সংস্কাৰ দিম ভাল মৰমৰ মাক কেনেকে মানুহক দিব লাগে মানুহ চিনি কেনেকে পাব লাগে সেই বস্তুখিনি সি মোক বহুত বুজাইছিলে আৰু সেই কথাখিনিকে সাৰোগত কৰি পেলাই মই তাইক ডাঙৰ কৰিবলৈ চেষ্টা কৰিছো আৰু এই মোৰ এইখিনি পৰ্যায়লৈকে আজি যিহেতু 1 বছৰ হৈছে এই 1 বছৰ সময়খিনি বহুত সোনকালে গুচি যোৱাৰ নিচিনা হৈছে আৰু সেই সময়খিনিত মোক লগ দিছিলে আমাৰ ঘৰখনে দেউতা মাহঁতে নিহঁতে বাবু নিশা আহিলে আৰু ভণ্টি চুনু আৰু হিৰক সিহঁতৰ ইমান বেছি ছাপোৰ্ট আৰু ইমান বেছি এনকাৰেজ কৰে মানে সিহঁতে সেইকাৰণে মানে সেই কৰবাত নহয় কৰবাত নিজৰ মনৰ মাজত সেই বস্তুটো থাকে যে উদয় নাই কিন্তু এনেকুৱাও হয় যে মোৰ দায়িত্বটো আহিছে মইতো পৰীৰ কাৰণে হাঁহি থাকিব লাগিব বা পৰীক ডাঙৰ কৰিব লাগিব আৰু সেই পোচাকটো কৰে মানে জোৰটো দিয়ে মোৰ ঘৰৰ মানুহখিনিয়ে বহুতে সুধি থাকে যে ইমান বেছি ষ্ট্ৰং কিয় ষ্ট্ৰং মই একেবাৰে নহয় ৰাতি 3টা বজালৈকে সাৰে থাকো মই ৰাতিপুৱা স্কুল যাওঁ তথাপিতো পৰীৰ বাবে ইমানখিনি কৰি আছো আৰু মানসিকভাৱে সবল থাকিব লাগিব কিবা এটা কৰিবলৈ হলে মই সেই মানসিকভাৱে সবল এইখিনি এতিয়া পৰ্যন্ত নহয় এতিয়াও মই আজি দিনটো বহুত বেছি মিছ কৰো
কালি যেতিয়া 12টা বজাত মামাকে কেক কাটিছে তেতিয়াও মিছ কৰিছো প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো কথাত মানে তাক মনত পেলোৱা হয় আমাৰ দুটাৰে সম্পৰ্কখিনি বহুত খন্তেকীয়া আছিল 18 চনত লগ পাই পেলাই আমাৰ ইমানখিনি 21-23ত ঢুকাইছিলহি তথাপিতো আমি বহুত বছৰ জীয়ালো নিচিনা হয় আৰু সেই ইমান ধুনীয়া এটা উপহাৰ দি থৈ যিহেতু গৈছে আৰু সেই উপহাৰটোৰ মান ৰাখি তাইক যাতে মই ডাঙৰ মানুহ কৰিব পাৰো মানুহ হিচাপে গঢ় দিব পাৰো এইটোৱে মোৰ মানে এতিয়া জীৱনৰ প্ৰধান লক্ষ্য যিহেতু ভগৱানে চাকৰি এটা দিছে সেইকাৰণে অকল তাইৰ বাবে জীয়াই থাকিব বিচাৰো আৰু আজিৰ উপজা দিনত আপোনালোকৰ ইমান মৰম আৰু আশীৰ্বাদে তাইক ধন্য কৰাৰ লগতে মোৰো মাক হিচাপে মনটো বহুত বেছি ভাল লাগিছে আজি আমাৰ মৰমৰ কলিজা পৰি আৰু আপোনালোকৰ পৰি মানুহৰ জন্মদিন যোৱা বছৰ অৰ্থাৎ 2030 চনৰ আজিৰ দিনটো অৰ্থাৎ 8 নৱেম্বৰতে তাই সন্ধিয়া 6 বজাত জন্ম লৈছিলে তাই আমাৰ বাবে সদায় বিশেষ কিয়নো তাই দেউতাক বিহীনভাৱে জন্ম লৈছিলে দেউতাকৰ লগত যেটো মোৰ সম্পৰ্ক আছিল সেইটো আপোনালোকে সকলোৱে জানে আৰু 7 মাহ পেটত থাকোতে দেউতাকক তাই চাবলৈ নাপালে দেউতাকেও নিজৰ জীয়েকক চাবলৈ নাপালে তেনেদৰে তাই জন্ম ল'লে আৰু যিদিনা হস্পিটেলত জন্ম লৈছিলে সেইদিনা আটাইতকৈ শেষত চোৱা মানুহটোৱে মই আছিলোঁ হস্পিটেলৰ অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত যদিও মই ৰখি আছিলোঁ মই গম পালোঁ যে আমাৰ এজনী পৰিমাইনা জন্ম হৈছে কিন্তু উলিয়াই অনাৰ সময়ত মই চাব পৰা নাছিলোঁ এইকাৰণে মই দুখতো আছিলোঁ মই আনন্দতো আছিলোঁ গম পোৱাৰ পিছতে মই বাহিৰলৈ ওলাই গৈছিলোঁ বাহিৰলৈ গৈ দেউতাকৰ মুখখন মনত পেলাই ইমানেই মোৰ চকু পানী ওলাইছিলে সেই দিনটো মই আজিও মনত পৰে আৰু একেবাৰে ঘৰখনৰ শেষত চোৱা মানুহটোৱে মই আছিলোঁ তাৰপিছত যেতিয়া বেবী ৰুমলৈ লৈ গ'ল মই ফটোতহে চাইছোঁ আৰু ফটোত চাই দেখিলোঁ যে খাইলাখ দেউতাকৰ দৰে কাৰণ দেউতাকৰ সম্পৰ্ক আমাৰ ঘৰখনৰ লগত কি আছিলে সেইটো আপোনালোকে জানে আৰু দেউতাক এনেকুৱা এটা মানুহ আছিলে উদয়দা যাক আমি কেতিয়াও এই জীৱনত মই কোনো কালে পাহৰিব নোৱাৰোঁ আৰু তাই জন্ম লোৱাৰ পিছতে সি ঢুকোৱাৰ পিছতে আমাৰ ঘৰখনলৈ যি ধৰণৰ এক দুৰ্যোগ আহিলে সেইখিনি কেতিয়াও বুজাব নোৱাৰোঁ তথাপিও সেই দিনটোতে মই তাইৰ নাম পৰি ৰাখিছিলোঁ আৰু পৰি মানে মাকৰ নাম পুনু পুনুৰ পৰা মই পোৱা আনিলোঁ আৰু বাপেকৰ নাম আছিলে ৰূপু ৰূপুৰ পৰা ৰ আনি পৰি কৰি তাই সঁচা সঁচিকৈ এজনী আমাৰ পৰি হিচাপত মই তাইৰ নাম ৰাখিছিলোঁ পৰি আৰু সেই নামেৰে আজি আপোনালোকে পৰি মানুহ নামেৰে জানে আৰু এটাই কওঁ তাই জন্মৰ পিছত মই সিদ্ধান্ত লৈছিলোঁ যিহেতু নৰ্মেল জন্মদিন এটা পালন কৰা আজি আৰু পৰিৰ জন্মদিন পালন কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আজি দিনটোত দেউতাক থাকিলে কি কৰিলেহেঁতেন আমি কালি পাতিছোঁ কিন্তু যি হ'লেও আজি মই তাইক নিজৰ দেউতাকৰ মৰ্যাদা দিছোঁ তাইক কৈছোঁ দেখোন সদায় মোক তুমি যদিও তোমাৰ দেউতা নাই যদিও বুজি নাই পোৱা এসময়ত বুজি পাব লাহে লাহে দেউতা নথকা সেইখিনি তাই যদিও গম পাব যে মোৰ দেউতা নাই তথাপিও মোৰ নিৰাপত্তাৰ খাতিৰত মোৰ মৰম কৰিবলৈ মোৰ এজন আছে সেয়া হৈছে মোৰ দেউতা মামা গতিকে মই তাইক মামা আৰু দেউতা দুয়োটাৰে মৰমৰ মাজত বান্ধি ৰাখিম সদায় গতিকে এই জীৱন তোমাৰ নামত কৰি তুমি ডাঙৰ হোৱা ভালকৈ ধুনীয়া হৈ পৰা ভালকৈ পঢ়া শুনা কৰিবা ডাঙৰ হ'লে মই সদায় মামা তোমাৰ লগত আছোঁ গতিকে চিন্তা নকৰিবা তুমি যেতিয়াই বিচাৰা মোক কাষত পাবা পুনৰ কওঁ পৰি এই জীৱন তোমাৰ নামত আৰু মোক মোৰ পৰিচয় নালাগে তোমাৰ নামেৰে যাতে মোক মানুহে চিনি পায় পৰিৰ দেউতা মামা গতিকে সেইধৰণে মই বিচাৰোঁ এয়াই মোৰ ক'ব লগা আজি পৰিৰ বিশেষ দিনটোত জন্মদিনটোত কেৱল পৰিক বুলিয়ে নহয় বাকো এটাই কওঁ যেনেকৈ বুজাই আহিছিলোঁ যে মই সদায় আছিলোঁ আছোঁ আৰু সদায় থাকিম একেজনী মাৰ পেটৰ পৰা ওলোৱা আমি দুটি সন্তান তাইৰ বিপদত মই থাকিব লাগিব সদায় থাকিম
নিজৰ দাদাৰ দৰে উদয়ে মোক যে দায়িত্ব দি থৈ গৈছে সেয়া মই সদায় পালন কৰিম পৰি কেৱল মোৰ ভাগিনী হিচাপে নহয় সদায় মোৰ নিজৰ ছোৱালী নিচিনাকে ডাঙৰ কৰিম এয়া তোমাৰ মোৰ তোমাৰ প্ৰথম জন্মদিনতে মোৰ প্ৰতিশ্ৰুতি তুমি যে উপহাৰী হেল্ল' পৰি আজি তোমাৰ জন্মদিন আৰু মই তোমাৰ মামী তোমাৰ কাৰণে জন্মদিনৰ ঢেৰ মৰম আৰু ঢেৰ আশীৰ্বাদ থাকিলে তুমি ডাঙৰ হোৱা তুমি ভাল মানুহ হোৱা আৰু মোৰ ফালৰ পৰা তোমাৰ কাৰণে সদায় ঢেৰ মৰম আৰু ঢেৰ আশীৰ্বাদ মোৰ ফালৰ পৰা তুমি সদায় পাবা আজি তোমাৰ জন্মদিনটো তোমাৰ মহা আৰু মামীৰ ফালৰ পৰা বহুত থাকিল আৰু তুমি আমাৰ সকলোৰে মৰমৰ তুমি আমাৰ ঘৰখনক পুনৰ জীয়াই তুলিলা আৰু এটাই আশা কৰোঁ যে তুমি ডাঙৰ হৈ বহুত ভাল মানুহ হোৱা তোমাৰ দেউতা মাৰ সপোনখিনি তুমি পূৰা কৰা তোমাৰ লগত আমি মহা মাহী মামা মামী আইতা ককা সকলোখিনি আছোঁ তুমি জীৱনটোত কেতিয়াও চিন্তা কৰিব নালাগে আৰু আকৌ এবাৰ তোমালৈ জন্মদিনৰ বহুত বহুত শুভকামনা থাকিলে আই লাভ ইউ পৰি আই লাভ ইউ আজি আমাৰ দেহা পৰিৰ জন্মদিন এবছৰ হৈছে সম্পূৰ্ণ দেউতাক নথকা অৱস্থাত আমাৰ মাজতে আমাৰ মৰমৰ মাজতে ডাঙৰ হ'ব লাগিব আৰু আমি ভাবিছোঁ তাই ভাল মানুহ হওক জীৱনটো সুখে শান্তিয়ে পাৰ কৰক মোমায়েক আছে মামীয়েক আছে মাক আছে মাহীয়েক আছে মহাক আছে আমি তিনিটা আছোঁৱেই গতিকে তাইলৈ সদায় আশীৰ্বাদ থাকিব আমাৰ প্ৰতিদিনেই তাইক আশীৰ্বাদ দিওঁ আমি ক্ৰমান্বয়ে তাই চুঁচৰিব পৰা হৈছে থিয় দিব পৰা হৈছে আজিৰ দিনটোত তাই এবছৰ সম্পূৰ্ণ হৈছে তাইলৈ আমাৰ আশীৰ্বাদ থাকে উপহাৰ